নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি ট্ৰেডমেন ক্লাৰ্ক নাৰ্ছিং এসিস্টেন্ট যেহেতু এক্সাম আগন্তুক সময়ত আহি আছে 22 এপ্ৰিলৰ পৰা ষ্টাৰ্ট হ'ব আপোনালোকৰ যিসকলে এডমিট ডাউনলোড হৈছে নিজৰ ডেট ভুল নিশ্চয় গম পাইছে কেটা বজাৰ এক্সাম আছে আৰু যিসকলে এতিয়ালৈকে গম পোৱা নাই লাহে লাহে এডমিট হ'ব ডাউনলোড হ'ব আজি ভিডিঅ'টো সকলোৰে কাৰণে মেথছৰ যেহেতু 15টা কোৱেশ্চন আহিব জিডিত আপোনালোকৰ 30 মাৰ্ক থাকিব আৰু ট্ৰেডমেনত 15টা কোৱেশ্চন 15 মাৰ্ক আহিব আপোনালোকৰ বহুত এনেকুৱা ল'ৰা যি নেকি অংক এটাও কৰিব নোৱাৰে আৰু যিসকল মেধাবী তেওঁলোকেতো অংকত যিসকল চুকা তেওঁলোকেতো কৰিব পাৰিবই আৰু যিসকলে একেবাৰে অংক এটাও নাজানে কিছুমান সুপাৰ টিক্স দিম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব সকলোৱে চাব মেধাবী সকলো চাব অলপ চলপ পোৱা সকলো চাব একেবাৰে নোৱাৰা সকলো চাব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া মই এনে ধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিঅ'সমূহ কন্টিনিউ চাই থাকিব পাৰিব মই ধুনিয়াকে বহিত লিখি লৈছো কেনেকে ধৰণে আপোনালোকে বহাব টিক্সখিনি আপোনালোকৰ আগন্তুক যে অগ্নিবীৰ এক্সাম আহি আছে তাৰ মেথছৰ ক্ষেত্ৰত এইখিনি টিক্স খটাই চাব আপোনালোকে কিমান নম্বৰ পালে তাৰ পিছত এটো ভিডিঅ'ত আহি কমেন্ট কৰিবই আৰু যদি ফুল গুটে এক্সামটোৰ টিক্সৰ ওপৰত যদি ভিডিঅ' চাই মই এটো যেহেতু মেথছৰ ওপৰতহে আলোচনা কৰিম আপোনাৰ টিক্স কেটা আৰু ইয়াৰ ডেসক্ৰিপচনত মই লিংক দি থম গুটে এক্সাম জিডি ট্ৰেডমেন সকলোৱে কামত অহা ভিডিঅ'টো ফুল জিকে ৰিজনিং আপোনালোকৰ মেথছ গুটেখিনি পাৰ্টৰ আলোচনা ভিডিঅ' বনাই থোৱা আছে হেতু ভিডিঅ' চাই লব ইয়াত অকল মেথছৰ ওপৰতহে আপোনাক টিক্স কেটা দিম ইয়াৰ পিছতে আকৌ এটাকে লৈ আহিম জিকে টিক্স লৈ আহিম আপোনাক ৰিজনিং টিক্স আকৌ এটাকে লৈ আহিম আজি ভিডিঅ'টো মেথছৰ টিক্স আপোনালোকে আহক আমি ভিডিঅ'টো বহিত দেখাই লম যেটো বোৰ্ড সিস্টেমটো নাই বোৰ্ড নাই মোৰ ওচৰত মই আপোনালোকৰ মেথছৰ সিস্টেমটো গুটেটো কেনেকুৱা সিস্টেমত কৰিলে আপোনালোকে কিমান নম্বৰ পাবলৈ সক্ষম হ'ব ভিডিঅ'টো দেখাই দিও আহক আমি ভিডিঅ'টো আৰম্ভ কৰো এইকিতে আপোনাৰ যি আপোনাৰ 15টা কোৱেশ্চন যেহেতু অগ্নিবীৰ এক্সামত আহিব আপোনালোকে জিডিত যদি এপ্লাই কৰে 15টা এপ্লাই কৰিছে তেন্তে 15টা কোৱেশ্চন আহিব তাত 30 মাৰ্ক থাকিব আৰু যদি ট্ৰেডমেনত কৰিছে তেতিয়া 15টা কোৱেশ্চন আহিব তাত আপোনালোকৰ 1 মাৰ্কে থাকিব যেহেতু ট্ৰেডমেনৰ পেপাৰখনত তাত 15টা 15 মাৰ্কে থাকিব আপোনালোকে এইখিনি মেথছৰ প্ৰশ্নখিনি বাদ দিয়ক এনেকে এটা দুটা 3টা 4টা যি অপচন দেখিছে এইকেইটা উত্তৰ ইয়াত প্ৰশ্ন মই লোৱা নাই আপোনাৰ প্ৰশ্ন যি আছে বাদ দিয়ক আপোনালোকে যদি প্ৰশ্ন পাৰে প্ৰশ্নটো পঢ়ি আপোনালোকে নিজে উলিয়াই উত্তৰ কৰিব আৰু যদি নোৱাৰে তেতিয়াহে এটো ভিডিঅ' আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু যিসকল অতি মেধাবী তেওঁলোকেহে যেহেতু কম্পিটিটিভ ইন্টাৰভিউ এক্সাম বিলাকত সময় যেহেতু যথেষ্ট কম দিয়ে আপোনালোকে যদি মেধাবী হয় যথেষ্ট তেতিয়াহে এইখিনি কৰি উলিয়াই আপোনালোকে নম্বৰ পাবলৈ সক্ষম হ'ব আহক এতিয়া চাই লব প্ৰথম যেহেতু এই 15টা কোৱেশ্চন বোলে আপুনি মেথছৰ এই 15টা কোৱেশ্চন একবাৰ এইটো আহিলেতো নহব আপোনাৰ চাকৰি আপুনি এক্সামতটো পাস নকৰিব একেবাৰে যদি আপুনি একো পঢ়িবও নোৱাৰে পঢ়িবলৈ ইচ্ছা কৰা নাই বোলে মই জাস্ট নম্বৰ এটা ল'ব বিচাৰো তেতিয়া আপুনি কি কৰিব 1 ৰ পৰা 15 লৈকে যেটো 15টা 30 নম্বৰ থাকিব ইয়াক 4 ভাগ কৰি দিয়ক 15টা কোৱেশ্চন 15টা আমি 4 দি যদি ভাগ কৰো 4 4 গুণ 16 ইয়াত যেহেতু 15টা আছে কোনোবা এটা অপচনত কম থাকিব ইয়াত 4টা আপোনাৰ এ অপচনত শুদ্ধ থাকিব তারপর এই 4টা বি অপচনত শুদ্ধ থাকিব এনসার আৰু 4টা আপোনালোকৰ সি অপচনত শুদ্ধ থাকিব আৰু 4টা ডি অপচনত শুদ্ধ থাকিব পাৰে মানে হেই মতে কোৱেশ্চন পেপাৰ বিলাক আপোনালোকে এক্সামিনাৰ বুৰে বনাই আমি যেহেতু এইবিলাক বুদ্ধি খটাবই লাগিব আমাৰ দুখীয়া মধ্যবিত্ত যিখিনি ল'ৰা-ছোৱালীয়ে চাকৰি এটা পাবলৈ হলে যিসকলেতো সুকা তেওঁলোকেতো পঢ়ি শুনি পাব আমি নপঢ়াখিনিয়েতো চাকৰি কৰিব লাগিব আমাৰো পইচা পাতিকে আদি কৰি সপোন আছে যুজ আছে যি ডিফেন্সত যোৱা বিশেষকৈ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰত আপোনালোকে যোৱা সেইভাবে আপোনালোকে যদি কিবা এটা মেথছত নম্বৰ লওঁ বুলি ভাবে আপুনি এই 15টা গুটেই কিটা আপুনি বলে একদম একাউন্ট চাবলৈ ইচ্ছা নাই টাইম নহলগে তেতিয়া আপুনি ডাইৰেক্ট এটো টিক্স প্ৰথমৰ বুদ্ধি এটো আপুনি একদম ডাইৰেক্ট গুটেই হোপাতে ক্লিক কৰি থৈ গুচি আহিব পাৰে এনেকে আপুনি গুটেই হোপাতে ক্লিক কৰি থৈ আহিব তেতিয়া আপোনাৰ এই 15টাৰ ভিতৰত মিনিমাম 5টা কোৱেশ্চন আপোনাৰ শুদ্ধ হ'ব আপোনাৰ 15টা 5টা যদি শুদ্ধ হয় 2 মাৰ্কে থাকিলে 10 মাৰ্ক শুদ্ধ হ'ব আৰু যদি 1 কে থাকে 5 মাৰ্কে শুদ্ধ হ'ব কিন্তু এটো এনেকে বহাই থৈ আহিলে নহব যেহেতু নেগেটিভ মাৰ্কিং থাকিব ইয়াত যদি আপোনাৰ নেগেটিভ মাৰ্কিংটো কি হয় আমাৰ ক্যান্ডিডেট বিলাকক বিৰূপ প্ৰভাৱ নেপেলাই কিন্তু সহায়হে কৰে 1 নম্বৰ বুদ্ধিটো আপুনি যদি এটো কৰে তেতিয়া আপোনাৰ নেগেটিভ মাৰ্কিংও আপোনাৰ সহায় কৰিব কেনেকৈ কৰিব মই দেখাই আছো আপুনি যদি 2 জিডি এক্সামৰ কথা কৈছো 5টা শুদ্ধ হল আপোনালোকে 10 নম্বৰ পাবলৈ সক্ষম হল তাৰ আৰু কি হ'ব আপোনাৰ যেহেতু আৰু 10টা কোৱেশ্চন ভুল হ'ব যেহেতু 0.25 কে নেগেটিভ মাৰ্ক থাকিব
10 নম্বৰ 10 পালে আপোনালোকৰ আৰু 10টা কুৱেশ্যন ভুল হ'ল ইয়াত কি হ'ব আপোনাৰ 0.25 হ'লে আপোনাৰ 4টা যদি ভুল হয় তেন্তে 1 নম্বৰ কাট খাব ইয়াত এই 10 নম্বৰৰ মাত্ৰ আপোনালোকৰ 2.5 নম্বৰহে আপোনালোকৰ কাট খাব চাই লওক এই 10ৰ পৰা 2.5 যদি আপোনাৰ কাট খাই গুচি যায় তেতিয়া কিমান নম্বৰ থাকিব 7.75 আপোনালোকৰ 7.75 আপোনালোকৰ নম্বৰ থাকি যাব এতিয়া চাই লওক আপোনালোকে যদি একো এটা নাজানি যদি এই অংককেইটা এৰি থৈ আহিলেহেঁতেন তেতিয়া আপোনালোকে এই 7.75 নম্বৰটো পাবলৈ সক্ষম নহ'ল 7.50 যিহেতু আপোনালোকৰ 10টাত আপোনালোকৰ এটাত 25 কে থাকিলে আপোনাৰ 4টাত এক নম্বৰ কাটিব যিহেতু আপোনাৰ 4 8টা 2 মাৰ্ক গুচি গ'ল আৰু দুটা থাকিলে যিহেতু আৰু 2.50 মাৰ্ক কাটিব দেই সৰি এটো 2.50 মাৰ্ক কাটিব আপোনালোকৰ কিমান থাকিলে 7.50 নম্বৰ থাকিলে এই 10 নম্বৰৰ পৰা আপোনালোকৰ 7.50 নম্বৰ থাকি গ'ল এতিয়া চক আপোনালোকে একো নজনাকে যদি এই থৈ আহিলেন তেন্তে এই 7.50 নম্বৰটো কোপা পালেহেঁতেন এতিয়া 7.50 নম্বৰটো পাবই 1 নম্বৰ টিক চলি এটো আপোনালোকে এই থৈ নাহিব নেগেটিভ মাৰ্ক যদিও আছে জিডি এক্সামত আপোনালোক অগ্নিবীৰৰ কোনো টেনচন ল'বলৈ কথা নাই এই মেথছত আপুনি এইটো 1 নম্বৰ বুদ্ধিটো আপোনালোকে কৰি থৈ আহিব আপোনালোকে তেতিয়া 7.50 নম্বৰ এটা পাবলৈ সক্ষম হ'ব এই মেথছৰ যিকিটা অংক থাকিব তাত অন্তত 0 নাপায় যেহেতু এটাত যদি 2 নম্বৰকে থাকে 5টা শুদ্ধ হলে 10 নম্বৰ আহি গ'ল আৰু আপোনাৰ 10টা কোৱেশ্যন ভুল হ'ব 10টা যেতিয়া ভুল হ'ব তেতিয়া আপোনালোকৰ 4টাত আপোনালোক 1 নম্বৰ গুচি গ'ল 10ৰ পৰা আকৌ 4টাত গুচি গ'ল 1 নম্বৰ 2 নম্বৰ গুচি গ'ল তাৰপা আৰু দুটা থাকিলে তাত 0.50 গ'ল 0.50 নম্বৰ হে গ'ল আপোনাৰ 2.50 গ'ল আপোনাৰ 7.50 নম্বৰ মই কৈ দিলো আপোনালোকৰ এই 7.50 নম্বৰ আপোনালোকে পাবলৈ সক্ষম হ'ব এই বুদ্ধিটো যদি খটাই আপোনালোকে মেথছ যেহেতু একেবাৰে যদি কৰিবলৈ সময় নহয় বা একেবাৰে কৰিব নোৱাৰিলে তেন্তে 1 নম্বৰ বুদ্ধি আপোনালোকে এইটো খটাব পাৰে তাৰ পিছত এতিয়া ট্ৰেডমেনৰ কথালৈ আহিলো ট্ৰেডমেনটো আপোনাৰ এই 15টা যদি এফালৰ পৰা এনেদৰে আপুনি 15টা বহাই থৈ আহে এই 15টাৰ ভিতৰত আপোনাৰ মিনিমাম 4টা বা 5টা ধৰিলো 5টা শুদ্ধ হ'বই যেহেতু হাফকে থাকে নম্বৰটো কোনোবা এটা কম বা বেছি আপোনাৰ যদি ভাগ্য ভাল থাকে যদি আপোনালোকৰ যদি কপাল ভাল লাগে তেতিয়া 5টা ঠাইত হয়তো 10টাও শুদ্ধ হ'বগে পাৰে নাইবা 6টা 7টাও শুদ্ধ হৈ যাব পাৰে ট্ৰেডমেনৰ যেহেতু 2 মাৰ্ককে নাথাকিব আপোনালোকৰ 1 মাৰ্কে যদি থাকে ট্ৰেডমেনৰ তেতিয়া আপোনাৰ 15টাৰ ভিতৰত 5টা যদি শুদ্ধ হয় 5 নম্বৰ পালে তাৰপা আৰু 10টা যেহেতু ভুল হ'ল 0.25 কে যেহেতু নেগেটিভ মাৰ্কিং থাকিব নেগেটিভ মাৰ্ক নাথাকিলেতো আপুনি সেই 5 নম্বৰ পাই গ'ল আৰু 10 নম্বৰ বাদ দিয়ক ভুল হোৱাৰ কাৰণে আপোনালোকে নাপায় ইয়াত 5 নম্বৰ যেহেতু পালে যদি নেগেটিভ মাৰ্কিং নাথাকে তেতিয়া কোনো ধৰণৰ কথা নাই 5 মাৰ্ক পাই গ'ল আৰু যদিও নেগেটিভ মাৰ্কিং থাকে ট্ৰেডমেনৰ পেপাৰটো মই এতিয়ালৈকে চিয়ৰ হোৱা নাই আপোনালোকে 5টাৰ ভিতৰত যেতিয়া আপোনাৰ 10টা ভুল হৈ গ'ল ইয়াৰ পৰা আপোনাৰ 2.50 নম্বৰ কাট খাব আৰু আপোনাৰ 2.50 নম্বৰ থাকি যাব 2.50 নম্বৰ থাকি যাব হেহে আপুনি যদি একেবাৰে এই থৈ হাতকে এই 2 নম্বৰটো বাদ দিয়ক 0.50 টো আপোনাৰ চাকৰি পাবলৈ সহায় কৰে কেতিয়াবা 1.1 এই নম্বৰটো আপোনাৰ ইম্পৰ্টেন্ট 0.01 এটো বাদ দিয়ক অকল 1 নম্বৰ 0.50 টো বাদ দিয়ক সেইবাবে এই থৈ নাহিব এই টিক্সটো খটাব আপোনাৰ অগ্নিবীৰৰ মই অগ্নিবীৰক লৈ বনাইছো অগ্নিবীৰ বুলি নহয় যিকোনো ইন্টাৰভিউ পৰীক্ষাত আপুনি মেথছৰ কোৱেশ্যন এইটো ক্ষেত্ৰত টিক্স খটাব পাৰে মই দেখুৱাই দিলো 1 নম্বৰ টিক্স আপুনি যদি এইটো বলে মন গ'ল এইটো টিক মাৰিলে মন গ'ল ইয়াত এইটো মাৰিলে আকৌ মন গ'ল ইয়াতে মাৰিলে ইয়াত মাৰিলে তেনেকৈ আপুনি এই 15ৰ ভিতৰত হয়তো 0 নম্বৰ পাব পাৰে কিয়নো এই ৰকম পইলা আপোনাৰ কপাল ভাল থাকিলেহে 15টাৰ ভিতৰত এটা দুটা শুদ্ধ হ'ব পাৰে 2 নম্বৰ বা 1 নম্বৰ পাব পাৰে সেইবাবে এইটো টিক্স হয় মই যিটো টিক্সৰ কথা ক'লো এইখিনি এইটো জিডি যেহেতু এক্সামত 15টা কোৱেশ্যন 30 মাৰ্ক থাকিব তাৰ আপোনাৰ 30ৰ ভিতৰত 10 পালে 5টা শুদ্ধ হ'ল বুলি ধৰিলো তেতিয়া আপোনাৰ 10টা ভুল হ'লেও আপোনাৰ 0.25 কে যেহেতু নেগেটিভ মাৰ্কিং থাকিব 2.50 হে কাট খাব আপোনাৰ 7.50 নম্বৰ থাকিব কিন্তু জিডি এক্সামটো বেছি লাভ হ'ব আৰু আপোনাৰ যদি এটো 2 মাৰ্কে আছে কাৰণ বেছি লাভ হ'ব আৰু ট্ৰেডমেনৰ যদি 1 মাৰ্কে থাকে এটা অংকত মেথছৰ তেতিয়া আপোনালোকৰ 2.50 কাট খাব 2.50 হে পাব মানে এটা 2 থকা কাৰণে ইয়াত বেছি লাভ হ'ল এইটো টিক্স দুইটাই কৰিব ভিডিওটো খুব ধুনিয়াকৈ এবাৰ নালাগে দুবাৰ নালাগে তিনিবাৰ চাই ল'ব মেথছৰ টিক্স মই এইটোৱে দিলো
আপোনালোকে কেনেকুৱা পালে কথাটো বুজি পালে নাই আৰু বুজি নাই পোৱা যদিও কমেণ্ট কৰিব ভালদৰে চাব বুজি পাব মই যিমানটো পাৰোঁ বুজাবলৈ চেষ্টা কৰিছিলোঁ বৰ্ড লাগে বৰ্ডত ধুনীয়াকৈ মানুহটো ফেচটো ওলাই বুজাবলৈ আপোনাৰ লিখি ভাল হয় ইয়াত মই হাতে মোবাইল ধৰিছোঁ আপোনাৰ কিতাপতে যিমানটো পাৰিছোঁ দেখাইছোঁ বহিতে চৰি যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু অগ্নিবীৰ এক্সাম বুলি নহয় আছাম পুলিচ SSC GD তাৰ পৰা আপোনাৰ 3rd গ্ৰেড 4th গ্ৰেড ইত্যাদি ধৰণৰ অগ্নিবীৰটোৱে লৈছোঁ যিহেতু অগ্নিবীৰ এক্সাম আহি আছে 22 এপ্ৰিলৰ পৰা মেথছ যিহেতু যিসকলে কৰিব নোৱাৰে একেবাৰে গেধা তেওঁলোকে এই নম্বৰকেইটা পাব GD যদি কৰে এইটো টিক্সত আপোনাৰ 7.50 পাব মই কৈছোঁৱে আৰু যদি টেটমেনত কৰে 2.50 নম্বৰ 2.50 বাদ দিয়ক 2.01 মই বাৰে প্ৰতি কৈছোঁ 01 নম্বৰৰ কাৰণে আপুনি চাকৰি পাব পাৰে বা চাকৰি কমিলে নাপাব পাৰে বা প্লাছ যদি হৈ যায় 0.1 চাকৰি হৈ যাব আপোনাৰ মাইনাছ যদি হৈ যায় 0.1 আপুনি চাকৰি নাপাব পাৰে এইটো মেথছৰ টিক্স দিলোঁ ইয়াৰ পিছতে আপোনাৰ GK ৰিজনিঙৰ টিক্স লৈ ভিডিঅ' বনাই লৈ আহিম ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আপোনাৰ যিমান লগৰ বন্ধু বান্ধৱী আছে অগ্নিবীৰ এক্সাম দিয়া এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক আৰু কিবা মই যিমান পাৰোঁ টিক্সবিলাক লৈ আহিম সকলো ইণ্টাৰভিউ পৰীক্ষাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰা নাই যদি আগলৈ এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ ইনষ্টো আইডিটো তলত দি থ'ম আপোনালোকে ফ'ল' কৰিব আৰু সম্পূৰ্ণ ডিটেইলে ফুল গোটেই এক্সামটোৰ ওপৰত ভিডিঅ' বনাই থোৱা আছে ট্ৰিক্সত তলত ডেছক্ৰিপশ্যনত লিংক দি থ'ম সেইটো ভিডিঅ' চাই ল'ব আপোনালোকে বহুতখিনি আৰু অগ্নিবীৰৰ এক্সাম আপোনালোকে পাছ কৰি যাব যদি সেই টিক্সকেইটা সুধিব শিকাব পাৰে পাছ মই লিখি দিলোঁ পাছ মই নিজে SSC GDত এবাৰ 60ৰ ওপৰত মিডিয়াম নম্বৰ পাবলৈ সক্ষম হৈছোঁ 1 ঘণ্টা টাইম দিয়ে ইয়াত যিহেতু 2 ঘণ্টা নে 1.5 ঘণ্টা দি মই একচুৱেলি ক্লিয়াৰ হোৱা নাই মই আগত ভিডিঅ' বনাইছোঁ তেতিয়া পাহৰি গৈছোঁ এই টিক্সকেইটাৰ আপুনি নম্বৰ পাবই অগ্নিবীৰ এক্সাম পাছ কৰি যাব মই আপোনালোকক এই টিক্সখিনি যদি ভালকৈ মাথাত ভৰাব পাৰে যিহেতু 33% পালে পাছ কৰে 50ৰ ভিতৰত 16 আৰু 100ৰ ভিতৰত 33 আপোনালোকে কিমান হ'ব হিচাপ কৰি ল'ব 100ৰ ভিতৰত 33 পাছ কৰি যাব এই টিক্সখিনি যদি মাথাত ভৰাই ল'ব পাৰে আপোনালোকৰ চাকৰি পাক্কা ৰানিং মেডিকেল নিজৰ দমত থাকিব ৰানিংটো আৰু মেডিকেলটো আপোনাৰ ভাগ্য ভাল থাকিবই লাগিব তেতিয়াহে পাছ কৰিব কেনেকুৱা পালে ভিডিঅ'টো ইমানতে ৰখাইছোঁ ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰত কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লৈ অহাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছোঁ মোৰ উদ্দেশ্য আপোনালোকৰ দুখীয়া মধ্যবিত্ত আৰু যাৰ ইচ্ছা আছে ডিফেন্সত যোৱা তেওঁলোকৰ চাকৰি এটা পোৱাৰ মই নিজেও লাগি আছোঁ মোৰ কাৰণে 1 মিনিট প্ৰে কৰিব যাতে এই বছৰতে চাকৰিটো হৈ যায় বাদ বাকী ইমানে ইনষ্টো আইডিটো ফ'ল' কৰিব আগৰ লং ভিডিঅ'টো চাই লওক মেথছৰ টিক্সটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিব ধন্যবাদ